অলপ দিনৰ আগতে শিক্ষামন্ত্ৰীক যেতিয়া লগ কৰিছিলো তেতিয়া শিক্ষামন্ত্ৰীয়ে এটা কথা কৈছিলে যে মানে তেখেতে বস্তুটো ভাল পাইছে কিন্তু মানে CSR ফাণ্ডৰ পৰা মোক ট্ৰাই কৰিবলৈ কৈছিলে যেনেকে আমাৰ ONGC থাকে অইল থাকে ঠিক সেই কাৰণটোতে মই আজি ONGCৰ অফিচ গৈছিলো মানে এতিয়া মোৰ একচুয়ালি খং উঠিছে নে মোৰ বেয়া লাগিছে একচুয়ালি মই ইমান হিউমিলিয়েশন লাইফত কেতিয়াও পোৱা নাই আৰু ডেটটো ONGCত মোৰ হাজবেণ্ডে চাকৰি কৰে তাৰ আৰু মই CSR অফিচত আজি গৈছিলো CSR অফিচত মোৰ প্ৰপ'জালটো লৈ মই গৈছিলো CSR অফিচত যেতিয়া প্ৰপ'জালটো লৈ গৈছিলো নো ডাউট আমাৰ কিবা কাগজ পত্ৰ মেবি কাৰোবাৰ কম থাকিব পাৰে কাৰোবাৰ বেছি থাকিব পাৰে আৰু হেতু প্ৰফেশনাল এপ্ৰোচ হ'ব লাগে যে আপোনাৰ কিবা কৰিব মোৰ ফোন এটা আহিছিলে যে আপোনাৰ আমুক কাগজ নাই কিন্তু তেনেকুৱা কোৱা নাই মোক বেয়া ব্যৱহাৰ কৰা হৈছে মোক ডাইৰেক্টলি কোৱা হৈছে আৰু হিয়াৰ ফৰ ইজি মানি মোক কেনেকে ক'ব পাৰে তেওঁলোকে মই অসমত কাম কৰা এগৰাকী এন্টাৰপ্ৰেনাৰ হয় গুটেই অসমত মই কাম কৰি আছো আৰু তাৰ পাছত মোক কেনেকে অপমান কৰিব পাৰে মোক কোৱা হৈছে যে মই ইজি মানিৰ কাৰণে ইয়াত আহিছো আৰু মানে যে কোনো কথা শুনিবলে তেওঁলোক ৰেডি হোৱা নাই আৰু মানে অসমীয়া মানুহ বুলি মানে ইনসাল্ট কৰিছে অসমীয়া মানুহে এনেকুৱা কাম কৰিব নোৱাৰে তো মানে এতিয়া মই হেতু কমপ্লেইন কৰিব বিচাৰিছো কাৰণ আজিলৈকে মই যি কৰিছো নিজৰ নো ডাউট নিজৰ লগতে সমাজৰ কামো আমি কৰিছো আৰু তাৰ পাছত এনেকুৱা অপমান হয়জন হয় আৰু মই মহিলা হিচাপেও হেতু অপমান কৰিব নালাগে আৰু মোৰ এডুকেশন কোৱালিফিকেশন একো নজনাকে মোক ক্লাস 9ত কি পঢ়িছিলে বুলি মোক মনত কৰিছে মোক হিউমিলিয়েট কৰা হৈছে মোক এডুকেশন কোৱালিফিকেশনৰ কথা একো হোতা নাই আৰু ক্লাস 9ত মই নিজে কি পঢ়িছিলো মোৰ মনত আছে নে নাই সেই কথাটো উঠিছে এজন অনা অসমীয়া বিষয়াই মোক কেনেকে এনেকে কৰিবলৈ সাহস কৰিব পাৰে আৰু ডেটটো ইয়াতে মোৰ কিমান প্ৰফিট মই কেনেকে কাম কৰি আছো কিমান কষ্টৰে মই কিমান অসুস্থতাৰে কাম কৰি আছো হেয়া মই জানো আৰু হেতুটো মোৰ কিবা নিজৰ বেনিফিটৰ কাৰণে যোৱা নাছিলো কাৰণ এটো বস্তু আমি প্ৰাইভেটলি তো আমি লঞ্চ কৰিব পাৰো তাৰ কাৰণ মই ইয়াত যোৱাৰ কাৰণ আছিল যে আমাৰ নিজৰ অঞ্চলৰ লৰাখিনিয়ে CSRৰ জৰিয়তে লাভান্বিত হক আৰু ইয়াত মোক পইচাৰ লোভত মোক যোৱা হৈছে বুলি কোৱা হৈছে আৰু লগতে তেওঁ কিছুমান কথা কৈছে যেহেতু মোৰ হাজবেণ্ড আছিল লগত তেওঁ কৈছে যে ONGC তো অৱস্থাটো বহুত বেয়া ONGC এতিয়া ডুব যাও অৱস্থাত ডুব যাও হয়তো 3 বছৰ পিছত ONGC ডুবি যাব পাৰে তেওঁ কেনেকে এনেকুৱা কথা এইবিলাক কথা ক'ব পাৰে দুৰ্গেশ্বৰ ভাটিয়া তেখেত হৈছে DGM HR ONGCৰ CSR আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ